মৰমৰ ছাত্ৰ ছাত্ৰীসকল 5 মে'ৰ ভিতৰত ঘোষণা হ'ব এইচএছৰ ফলাফল। তোমালোকে এইটো বাতৰি পাইছা চাগে। ছাত্ৰ ছাত্ৰীয়ে ঘোষণা কৰিছে, এইটো শিক্ষামন্ত্ৰী নিজে ঘোষণা কৰিছে ৰমেশ পেগুৱে। আৰু ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সাজু হৈ আছে। 5 মে'ৰ ভিতৰত বুলি কওঁতে কোনদিনা দিয়ে আমি নাজানো, কিন্তু অতি সোনকালে তোমাৰ ৰিজাল্টটো দি দিব। 5 মে'ৰ ভিতৰত দি দিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইবাৰ পৰীক্ষা দি আহি সকলোৱে ইংৰাজী পেপাৰখন বেয়া হোৱা বুলি কৈছিল আৰু বিভিন্ন ধৰণৰ SMS বিলাক হোৱাটছএপত বিভিন্ন শ্বেয়াৰ হৈছিল। সঁচাকে কুৱেশ্যন পেপাৰখন আমিও চাইছো, টান অহা যেনে পাইছো। গতিকে সকলোৱে চিন্তিত হৈ আছিল, কিন্তু আকৌ ৰিজাল্ট বুলি কোৱাৰ লগে লগে আকৌ ইংৰাজী পেপাৰখনৰ কথা বহুতৰ মনত আহিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গ্ৰেছ মাৰ্ক দিবনে? কিমান পৰ্যন্ত দিব? তোমালোকে এখন মাৰ্কশ্বিট দেখা পাইছা। এই মাৰ্কশ্বিটখন তোমালোকে লক্ষ্য কৰিলে তোমালোকে গম পাবা। ইয়াত কিমান আছে? ইংলিছত 21, মানে ইংলিছ পাছ কৰিব লাগে কিমান? 30 লাগে, কিন্তু 21 মানে 9 নম্বৰ কম পাইছে। তথাপিতো ৰিজাল্ট চোৱা তোমালোকে 175 পাইছে টোটেল মাৰ্কছ, আৰু তেখেতে কি হৈছে থাৰ্ড ডিভিজনত পাছ কৰিছে। গতিকে তোমালোকৰ চিন্তা কৰিব লগা কোনো ধৰণৰ কাৰণ নাই। আগৰ মাৰ্কশ্বিট আৰু এইবাৰ যিটো ইংলিছখনত টানো অলপ কঠিন হোৱা যেন আমিও অনুভৱ কৰিছো, তোমালোকেতো পাইছে কঠিন। গতিকে নিশ্চয় তোমালোকক গ্ৰেছ মাৰ্ক দিব, ভালেখিনিতে দিব। গতিকে চিন্তা কৰিব নালাগে আৰু 2 এদিন অপেক্ষা কৰা। এনাই চিন্তা কৰি তোমালোকে নিজকে দুৰ্বল নকৰিবা। ভাল হ'ব ফলাফল। আশা কৰিছো সকলোৰে ফলাফল ভাল হওক আৰু পৰীক্ষালৈ আৰু মাজত দুদিনমান থাকিব ৰিজাল্টলৈ। গতিকে নেক্সট ভিডিঅ'ত তোমালোকক লগ পাম। ৰিজাল্ট অহাৰ লগে লগে তোমালোকৰ মই জনাই দিম, আৰু কি কি ৱেবছাইটত চাব লাগে সেইবিলাকো জনাই দিম। চেনেলত জড়িত হৈ থাকিবা। তোমাৰ ভাইটি ভণ্টিসকল যদি আছে তেনেহ'লে তোমালোকৰ ভাইটি ভণ্টিসকলেও চেনেলত জড়িত হৈ থাকিব পাৰিব, কাৰণ এই চেনেলটোত বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' দিয়া হয়, ক্লাছবিলাক কৰা হয়। ঠিক আছে, অন্য এটা ভিডিঅ'ত লগ পাম। শুভৰাত্ৰি।